আজি আমি হৰদত্ত পঞ্চায়তত আমাৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় শুভাৰম্ভ কৰিলোঁ। জুবিন অনুৰাগী মই দেখিছোঁ যে য'তে আহিছোঁ ততে আমাৰ সকলো ৰাইজে, কাৰণ যোৱাকালিৰ পৰা অকণমান পৰিস্থিতি বেলেগ হৈছে। যোৱাকালিলৈকে জুবিন গাৰ্গৰ ইছ্যুটো মানুহে কোৰ্টৰ পৰা ন্যায় পাব এনেকুৱা এটা ভাবি আছিলে, কিন্তু ছিংগাপুৰত যেতিয়া দুৰ্ঘটনাবশতঃ পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ছিংগাপুৰৰ আদালতত মই পেপাৰত পাইছোঁ, মই এতিয়ালৈকে ষ্টেটমেণ্ট দেখা নাই। যেতিয়া দিছে তাৰ পিছৰ পৰা মানুহবিলাক অকণমান আৰু বেছি চিন্তিত হৈছে যে ইয়াতো তেনেকুৱা হ'ব নেকি, 2 দিন পিছত শ্যামকানু সিদ্ধাৰ্থই আকৌ পুলিচৰ গাড়ী লৈ ঘূৰি ফুৰিব নেকি, মানুহৰ কৌতূহল হৈছে। আৰু সেইকাৰণে ৰাইজে এইবাৰ ভিতৰি ওলাই আহিছে যে এইবাৰ পৰিৱৰ্তন আহক, গৌৰৱ গগৈ ডাঙৰীয়া চৰকাৰ হওক, আৰু তেতিয়াহে জুবিন গাৰ্গে ন্যায় পাব। আমি বিচাৰিছোঁ যে জুবিন ক্ষেত্ৰখন এখন অসমৰ মানচিত্ৰ হওক। যেনেকৈ বাহিৰৰ পৰা মানুহ আহিলে মা কামাখ্যা দৰ্শন কৰিবলৈ আহে, ঠিক তেনেকৈ জুবিন ক্ষেত্ৰলৈকে গৈ মানুহে তাত এটা আধ্যাত্মিকতাৰ পৰিৱেশ পাওক। জুবিনৰ যিসকল সম্পত্তি আছে তেখেতসকলে এবাৰ চাওক মিউজিয়ামত, এটা গছ-গছনি ফুলনি বাগিচাৰে চৰাই চিৰিকটিৰে ভৰা এটা পৰিৱেশ হওক, এখন পৰ্যটন থলীলৈকে ৰূপান্তৰিত হওক। কিন্তু কালক্ৰমত দেখা গৈছে যে যিজন মুখ্যমন্ত্ৰীয়ে 6 মাহত এখন ফ্লাইঅভাৰ বনাব পাৰোঁ বুলি দাবী কৰে, সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰখন এখন মাত্ৰ শ্মশানত ৰূপান্তৰিত হ'ল। মই ৰাইজক আহ্বান জনাইছোঁ যে আমি ৰাজনীতিৰ মাজলৈ জুবিন গাৰ্গক টানি অনাটো উচিত নহয়, কিন্তু সময়ে আহ্বান জনাইছে। এই 20 দিনত যদি ৰাইজে উচিত সিদ্ধান্ত নলয়, তেতিয়াহ'লে জুবিনৰ নামটো কেৱল বছৰত এবাৰ মৃত্যু তিথি আৰু এবাৰ জন্ম তিথিলৈ ৰূপান্তৰিত হ'ব। কিন্তু আমি তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰি থাকিলে কোনো লাভ নহ'ব। আৰু সেইকাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ যে আহক ৰাইজ, এইবাৰ আমাক সুযোগ দিয়ক। আমি নিশ্চয়কৈ গৌৰৱ গগৈ ডাঙৰে ইতিমধ্যে ঘোষণা কৰিছে যে 100 দিনৰ ভিতৰত আমি জুবিন ক্ষেত্ৰখন এখন পৰ্যটন থলীলৈকে বনাম, য'ত মানুহে তাত বহি শান্তি পায়। মানুহে জুবিনক যুগ বছৰ জীয়াই ৰাখক, তাৰে কামনা কৰিছোঁ। মই প্ৰথমে কৈছোঁ যে জুবিন গাৰ্গ কোনো ৰাজনীতিত ঊৰ্ধত হয়, কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত, সি কংগ্ৰেছে কৰক, সি বিজেপিয়ে কৰক বা সি অন্য দলে কৰক, প্ৰতিগৰাকী মানুহৰ হৃদয়ত জুবিন গাৰ্গৰ স্থান আছে। জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰে। দিনটোত আজিলৈকে কোনেও দিনটোত এবাৰ জুবিন গাৰ্গৰ নাম, ভগৱানক যেতিয়া প্ৰাৰ্থনা জনায় তেতিয়া জুবিন গাৰ্গৰ নামক লৈও মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াত কোনো ৰাজনীতিৰ কথা নাই। ৰাজনীতি বিজেপিয়ে কৰি আছে। তেওঁলোকে জুবিন ক্ষেত্ৰখনক লৈ যি অৱহেলা সৃষ্টি কৰিলে, বৰষুণৰ মাজত নীলা হালধীয়া তিৰপালেৰে যিজন মানুহক বিশ্বই চিনি পালে, যিজন মানুহক বিশ্বই আদৰ কৰিলে, যিজন মানুহক বিশ্বই স্মৰণ কৰিলে, সেই মানুহজনৰ মূল্য ৰঙা নীলা হালধীয়া তিৰপালৰ তলত নহয়। আজি আমাৰ হৰদত্ত মণ্ডল কংগ্ৰেছৰ উদ্যোগত নিৰ্বাচনী মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন আছিল, আৰু ইয়াতে আমাৰ 31 নং ৰঙিয়া বিধানসভাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী সন্মানীয় প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়ে উন্মোচন কৰিলে। আৰু ৰঙিয়াৰ বাবে ইহঁতো ভাল, ৰঙিয়াৰ ভৱিষ্যত বুলিয়ে ক'ব পাৰি। প্ৰাণজিৎ চৌধুৰী এজন বলিষ্ঠ কণ্ঠৰ লগতে শাসকৰ বিৰুদ্ধে এটা মাত মাতিব পৰা এটা ফিগাৰ বুলি আমি ভাবোঁ, আৰু নিশ্চয় তেখেতৰ ভৱিষ্যত ভাল আছে, আৰু আশা কৰোঁ ৰঙিয়াৰ তেওঁ MLA হ'ব। তাত আপোনালোকে দেখিলে আমাৰ যিগৰাকী কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী, তেখেতে শুভ উদ্বোধন কৰিলে। আপোনালোকে নিশ্চয় জানে আজি বিজেপিৰ যি ফেচিবাদী নীতি, যি আগ্ৰাসন, যি বৰ্ণ বৈষম্য ধাৰালৈ তেওঁলোকে আজি আঁচনি দি আছে, চৰকাৰ চলাই আছে। আজি আমাৰ যি ভঁৰাল আমাৰ কোঙা হৈ গৈছে। আমাৰ যি গেছৰ চিলিণ্ডাৰৰ কথাই কওক, খাদ্য সামগ্ৰীৰ কথাই কওক, আৰু আপুনি যিকোনো আমাৰ ঘৰৰ পৰা আৰম্ভ কৰি ঘৰ বনোৱালৈকে যিমান সামগ্ৰী সকলোৱে GST বঢ়াইছে। গতিকে এতিয়া এই মূল্য বৃদ্ধিৰ সময়ত এই বৰ্তমান যি সাম্প্ৰদায়িকতাবাদ, যি মূল্য বৃদ্ধি, এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে এখন পৰিৱৰ্তনৰ চৰকাৰ বিচাৰিছে, আৰু এই পৰিৱৰ্তনৰ চৰকাৰ যে কেৱল কংগ্ৰেছে দিব পাৰিব তাত ৰাইজে প্ৰতিয়ন গৈছে। আমি আশা ৰাখিছোঁ ৰাইজৰ যিবিলাক ইছ্যু, ৰাইজৰ যিবিলাক আপত্তি, ৰাইজৰ যিবিলাক অভিযোগ, আমি নিশ্চয় অনুগত দিনত আমাৰ চৰকাৰ হ'লে আমি সেইবোৰ সমাধান কৰিব পাৰিম। আৰু আশা ৰাখিছোঁ আমি ধাৰ নোলোৱাকৈ যিবোৰ
আঁচনি এই আঁচনিবোৰ যিবিলাকে পাব লাগে সেইবিলাকক আমি সফলভাৱে ৰূপায়ণ কৰি তেওঁলোকক আমি যি আচল সত্য হিতাধিকাৰী সেই হিতাধিকাৰী সৃষ্টি কৰি আমি আমাৰ অসমখনক আগুৱাই লৈ যাম বুলি আমি আশা ৰাখিছোঁ। আপোনাৰ পৰিচয়টো দিব। মোৰ পৰিচয় মই জেনেৰেল